নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি ২৭ জানুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰ। বাংলা ভাষা ক'লেই যিসকলে বাংলাদেশী বুলি ভাবে সেই সকল মহামূৰ্খ। বিজেপিয়ে জাত পাত বিভাজন কৰি এখন বেলেগ ঠাইলৈ পৰিৱৰ্তন কৰিব বিচাৰিছে, কিন্তু আমি সেয়া হ'বলৈ নিদিওঁ, এই মন্তব্য কৰিছে বিধায়ক ৰেকিবুদ্দিন আহমেদে। পৰৱৰ্তী খবৰটো হৈছে অসমৰ ভূমি বেদখল হ'ব নিদিওঁ, আমি মৰণপণ যুঁজ দি হ'লেও বেদখল মুক্ত কৰিম। এটা গুৰুত্বপূৰ্ণ খবৰ, অসমৰ ভূমি বেদখল হ'ব নিদিওঁ, আমি মৰণপণ যুঁজ দি হ'লেও বেদখল মুক্ত কৰিম। বেদখলকাৰীৰ হাতৰ পৰা ভূমি উচ্ছেদ কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ ক্ষেত্ৰ নিৰ্মাণ কৰিছো। গণৰাজ্য দিৱসৰ এক সভাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন এটা গুৰুত্বপূৰ্ণ খবৰ, এইবাৰ অখিল গগৈক টাৰ্গেট কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। অখিল গগৈক কটাক্ষ কৰি কৈছে যে অখিল গগৈ হৈছে মিয়াৰ দালাল। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যত হিন্দু সমাজ সংখ্যালঘুত পৰিণত হৈছে। পূৰ্ববংগীয় মুছলমানৰ সংখ্যা 40% বৃদ্ধিৰ সম্ভাৱনা। এবাৰ 63.58 লাখ বিঘা মাটি পূৰ্ববংগীয় মুছলমানৰ হাতত। পূৰ্বৰ চৰকাৰে এই ভূমি উদ্ধাৰৰ চেষ্টা চলোৱা নাছিল। ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কৰি দিয়া ভাষণত এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যৰ 12খনকৈ জিলাত হ'ব সংখ্যালঘু হৈছে উচ্ছেদ। ৰাজ্যৰ 12খনকৈ জিলাত সংখ্যালঘু হৈছে হিন্দু। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। ৰাজ্যত অব্যাহত থাকিব উচ্ছেদ অভিযান। এইদৰে উদাত্ত ভাষণ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ, ৰাজ্যত 12খনকৈ জিলাত সংখ্যালঘু হৈছে হিন্দু। পূৰ্ববংগীয় মুছলমানৰ বাবেই অসমলৈ নামি আহিছে সংকট। পূৰ্ববংগীয় মুছলমানৰ বাবেই অসমলৈ নামি আহিছে সংকট। এবাৰ 2027 লোকপিয়লত পূৰ্ববংগীয় মুছলমানৰ সংখ্যা বৃদ্ধি পাব 40%। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যৰ 12খনকৈ জিলাত সংখ্যালঘু হৈছে হিন্দু। খবৰ হৈছে গণতন্ত্ৰ দিৱসৰ দিনাই বেদখলকাৰীক কঠোৰ বাৰ্তা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে অসমৰ 63 লাখ বিঘা ভূমি বেদখলকাৰীৰ পৰা উদ্ধাৰ কৰা হ'ব। গণৰাজ্য দিৱসৰ দিনাই কঠোৰ সকিয়নি বেদখলকাৰীক। এটা গুৰুত্বপূৰ্ণ খবৰ, শেষৰটো বেদখলকাৰী উচ্ছেদ নকৰা পৰ্যন্ত চলি থাকিব ৰাজ্যত উচ্ছেদ অভিযান। এটা গুৰুত্বপূৰ্ণ খবৰ, কোনো বেদখলকাৰীক ৰেহাই দিয়া নহ'ব। কোনো বেদখলকাৰীক ৰেহাই দিয়া নহ'ব, সাৰি যাব নোৱাৰিব বেদখলকাৰী। অসমত 63 লাখ বিঘা ভূমি বাংলাদেশীৰ কবলত আছে। কংগ্ৰেছৰ দিনত বেদখলৰ এই তথ্য দিবলৈকে ভয় কৰিছিল। ভোট বেংকৰ স্বাৰ্থত মুকলি কৰা নাছিল এই তথ্য। কিন্তু বিজেপিয়ে কোনো ভোট বেংকৰ বাবে ভয় কৰা নাই। 1.5 লাখ বিঘা ভূমি বেদখলকাৰীৰ পৰা উদ্ধাৰ কৰা হৈছে। প্ৰতিখন জিলাতে চলিব উচ্ছেদ অভিযান। উচ্ছেদক লৈ পুনৰ কঠোৰ মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আন এটা খবৰ হৈছে আধাৰ কাৰ্ডক লৈ আহি পৰিছে বিগ আপডেট। এই মুহূৰ্তত 28 জানুৱাৰীত মুকলি হ'ব নতুন আধাৰ এপ। এটা ডাঙৰ খবৰ, আধাৰ কাৰ্ডক লৈ আহিল এটা ডাঙৰ খবৰ। 28 জানুৱাৰীত মুকলি হ'ব নতুন আধাৰ এপ। আধাৰৰ পূৰ্ণ সংস্কৰণ উপলব্ধ হ'ব এই নতুন আধাৰ এপত। গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। সহজ হৈ পৰিব মোবাইল নম্বৰ আৰু ঠিকনা সলনি কৰাটো। এতিয়াৰে পৰা আৰু আধাৰ কাৰ্ড লগত লৈ ফুৰিব নালাগে। এই নতুন এপত QR কোড ভেৰিফিকেশ্যন, মোবাইল নম্বৰ আপডেট সহজতে কৰিব পাৰিব। UIDAIৰ তৰফৰ পৰা এই ঘোষণা কৰা হৈছে। এই নতুন এপত আপুনি আপোনাৰ ডাটা সুৰক্ষিত কৰি ৰাখিব পাৰিব। আধাৰ কাৰ্ডক লৈ এই নতুন খবৰ আহি পৰিছে।
এটা খবৰ হৈছে মুখ্যমন্ত্ৰীলৈ 10টা পৰামৰ্শ এবাৰ বদৰুদ্দিন আজমলৰ। মুখ্যমন্ত্ৰীলৈ 10টা পৰামৰ্শ দিছে আজমলে। আপুনি আৰু সাম্প্ৰদায়িক কথা নকব, এইদৰে মন্তব্য কৰিছে বদৰুদ্দিন আজমলে। আজমলৰ তৰফৰ পৰা কোৱা হৈছে আপুনি আৰু সাম্প্ৰদায়িক কথা নকব, আপোনাক মানুহে বহুত বেয়া পাই আছে, আপোনাক বহুতে বেয়া পাই আছে, দেশ প্ৰেম বৰ্তাই ৰাখক, আপোনাৰ কাৰণেও ভাল, দেশৰ কাৰণেও ভাল হ'ব, মিয়াক লৈ আৰু পলিটিক্স নকৰিব, এইদৰে পৰামৰ্শ আগবঢ়াইছে। মিয়াক লৈ আৰু পলিটিক্স নকৰিব, গণৰাজ্য দিৱসৰ দিনাই আপুনি সংকল্প লওক, নহলে আপুনি গাদী হেৰুৱাব লাগিব। মুখ্যমন্ত্ৰীলৈ এই বিশেষ পৰামৰ্শ আগবঢ়াইছে মৌলানা বদৰুদ্দিন আজমলে। বদৰুদ্দিন আজমলে কৈছে যে মিয়াসকলক পঢ়ি শুনি শিক্ষিত হ'বলৈও আহ্বান জনাইছে। 20 বছৰৰ পাছত অসম ৰাজত্ব কৰিবলৈ ক'লে আজমলে। মুখ্যমন্ত্ৰীলৈ 10টা পৰামৰ্শ মৌলানা বদৰুদ্দিন আজমলৰ। ইফালে মৌলানা বদৰুদ্দিন আজমলে কৈছে যে অসমৰ মুছলমানে এটাও ভোট দিব নালাগে বিজেপিক। আহ্বান জনাইছে বদৰুদ্দিন আজমলে, অসমৰ মুছলমানে এটাও ভোট দিব নালাগে বিজেপিক। যদি বিজেপিক ভোট দিয়ে সেয়া মুছলমান জাতিৰ বাবে দুৰ্ভাগ্যজনক। মুখ্যমন্ত্ৰীয়ে মুছলমানক কি মেকুৰী বুলি ভাবিছে নেকি? মুখ্যমন্ত্ৰীয়ে মুছলমানক কি বুলি ভাবিছে? মুখ্যমন্ত্ৰীয়ে মিয়া মিয়া কৰিব, মুছলমানে তাৰ উত্তৰত কি দিব? কংগ্ৰেছে সংখ্যালঘুৰ লগত ডাৰ্টি গেম খেলি আছে, এইদৰে মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে। আর ৭৭ সংখ্যক গণৰাজ্য দিৱসত আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনসাধাৰণ হৈ ভাৰত চৰকাৰ তথা ভাৰতবাসীলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে। আমেৰিকা বিশ্বৰ আটাইতকৈ পুৰণি গণতন্ত্ৰ আৰু ভাৰত সৰ্ববৃহৎ গণতন্ত্ৰ হোৱাৰ বাবে দুয়োখন দেশৰ মাজত এক ঐতিহাসিক বন্ধন আছে, এই মন্তব্য ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ। পৰৱৰ্তী খবৰটো হৈছে মিয়াক কৰা অত্যাচাৰক লৈ ৰাজপথ কঁপাব সংখ্যালঘুৱে। গণতন্ত্ৰ দিৱসৰ দিনাই চৰকাৰৰ বিৰুদ্ধে গৰ্জন এইবাৰ সংখ্যালঘুৰ। গুৰুত্বপূৰ্ণ খবৰ, মিয়াক কৰা অত্যাচাৰক লৈ ৰাজপথ কঁপাব সংখ্যালঘুৱে। আইন শৃংখলাৰ অৱনতি ঘটিলে দায়ী হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। নিৰ্বাচনত হাৰিব বুলি বিজেপিয়ে ভয় খাইছে। মিয়াৰ ওপৰত চৰকাৰে অত্যাচাৰ চলাই থাকিলে প্ৰত্যুত্তৰ দিবলৈ সাজু। নামনি অসমৰ হাজাৰ হাজাৰ মিয়া ওলাই আহিব ৰাজপথত। অত্যাচাৰ সহ্য কৰা নহ'ব বুলি হুংকাৰ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ। গণতন্ত্ৰ দিৱসৰ দিনাই চৰকাৰৰ বিৰুদ্ধে এইদৰে কঠোৰ হৈ পৰিছে সংখ্যালঘু। আন এটা খবৰ হৈছে কলগছিয়া হ'ব নামনি অসমৰ ৰাজধানী। 2026 নিৰ্বাচনৰ পূৰ্বে এই বিস্ফোৰণ। এটা বিগ পলিটিকেল ব্ৰেকিং নিউজ, কলগছিয়া হ'ব নামনি অসমৰ ৰাজধানী। কলগছিয়াক বনাব নামনি অসমৰ হেডকোৱাৰ্টাৰ। 2026 নিৰ্বাচনৰ পূৰ্বে এই বিস্ফোৰণ শ্বেৰমান আলীৰ। ডাঙৰ খবৰ, নামনি অসমত সভা অনুষ্ঠিত কৰি বিস্ফোৰক মন্তব্য কৰিছে শ্বেৰমান আলীয়ে। নিৰ্বাচনক লৈ ব্যাপক প্ৰস্তুতি শ্বেৰমান আলীৰ। সংখ্যালঘু এলেকাত প্ৰায় প্ৰতিদিনে শ্বেৰমান আলীৰ সভা অনুষ্ঠিত হয়। কলগছিয়া হ'ব এইবাৰ নামনি অসমৰ ৰাজধানী, এই মন্তব্য কৰিছে শ্বেৰমান আলীয়ে। কলগছিয়াক বনাব নামনি অসমৰ হেডকোৱাৰ্টাৰ। পৰৱৰ্তী খবৰটো হৈছে হিমন্ত বিশ্ব শৰ্মা যিমানেই শক্তিশালী নহওক এদিন বেৰীৰ দৰে মাৰ যাবই। মুছলমানৰ নাম কাটি ইলেকশ্যন জিকিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই। উচ্ছেদৰ নামত হিন্দু মুছলমান কৰিছে হিমন্ত বিশ্ব শৰ্মাই। বেলিতকৈ শক্তিশালী নহয় হিমন্ত বিশ্ব শৰ্মা। বিয়লি 4 বজাৰ পিছত বেলি সদায় মাৰ যায়। হিমন্ত বিশ্ব শৰ্মা যিমানেই শক্তিশালী হওক বেলিৰ দৰে এদিন মাৰ যাবই। হিন্দু মুছলমান ৰাজনীতি কৰা এৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইলেকশ্যনক লৈ ভয় খাইছে হিমন্ত বিশ্ব শৰ্মাই। মুছলমান কবলৈ ভয় কৰে বাবে মিয়া মিয়া কৈ থাকে হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই চিধাকেই কওক মুছলমানক বেয়া পায়। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এইদৰে সৰব হৈ পৰিছে ইউনুছ তামুলী। পৰৱৰ্তী খবৰটো হৈছে ভাৰতবৰ্ষত ভোট চুৰিৰ পৰম্পৰা কোনোবাই আৰম্ভ কৰিছিল যদি কংগ্ৰেছেই কৰিছিল।
বিজেপিয়ে ভোট চুৰি কৰি নিৰ্বাচন জিকিব নালাগে। অসমৰ জনতাক আশীৰ্বাদ আমাৰ ওপৰত আছে। অসমৰ জনতাৰ আশীৰ্বাদ আমাৰ ওপৰত আছে। ভোট চুৰি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। পৰৱৰ্তী খবৰটো হৈছে লুৰিণজ্যোতি গগৈ মিয়াৰ লগত কম্প্ৰমাইজ কৰা আঞ্চলিকতাবাদী। বৰপেটাত মিয়াক উচ্ছেদ কৰিলে ডিব্ৰুগড়ত লুৰিণজ্যোতিয়ে কান্দে। বিজেপিৰ বাহিৰে কোনো দলে আঞ্চলিকতাবাদ জীয়াই ৰাখিব নোৱাৰে। গণৰাজ্য দিৱসৰ দিনাই লুৰিণজ্যোতি গগৈক তীব্ৰ কটাক্ষ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে হিমন্ত বিশ্ব শৰ্মাৰ কথা শুনা বাদ দিয়ক মুছলমানে। শৰ্মাৰ মন্তব্য, বঞ্চনাৰ বলি নহবলৈ মুছলমানৰ একমাত্ৰ পথ হৈছে শিক্ষা। মুছলমানৰ মাজৰ পৰা ডজনে ডজনে ওলাব লাগিব IAS IPS নেতাৰ পিছত ঘোঁৰা ভাত দিয়ক মুছলমানে। মুছলমানক অত্যাচাৰ কৰি হিন্দুৰ ভোট ল'ব বিচাৰে হিমন্ত বিশ্ব শৰ্মাই। ক্ষমতাৰ বাবে বলিয়ান হৈছে অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ক্ষমতাৰ বাবে বলিয়ান হৈছে অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকী। হিমন্ত বিশ্ব শৰ্মাৰ কথা শুনা বাদ দিয়ক মুছলমানে। এই বিস্ফোৰক মন্তব্য কৰিছে বিধায়ক শ্বেৰমান আলী আহমেদে। শ্বেৰমান আলী আহমেদে কৈছে যে বঞ্চনাৰ বলি নহবলৈ মুছলমানৰ একমাত্ৰ পথ হৈছে শিক্ষা। মুছলমানৰ মাজৰ পৰা ডজনে ডজনে ওলাব লাগিব IAS IPS অফিচাৰ। এইদৰে মন্তব্য কৰিছে শ্বেৰমান আলী আহমেদে। পৰৱৰ্তী খবৰটো হৈছে পুনৰ কটন বিশ্ববিদ্যালয়ত উত্তপ্ত পৰিস্থিতি। এইবাৰ ABPয়ে আয়োজন কৰা কাবাডী খেলক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট। দুই ফৈদৰ সংঘাতত আঘাতপ্ৰাপ্ত হৈছে কেইবাগৰাকী ছাত্ৰ। ডাঙৰ খবৰ, আৰ্য মহাবিদ্যালয়ৰ ৩জনকৈ ছাত্ৰক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। আঘাতপ্ৰাপ্ত ছাত্ৰকেইজন সৌৰভ গিৰি, বিশাল সিং। আৰ্য মহাবিদ্যালয়ৰ খেলুৱৈয়ে বাহিৰৰ খেলুৱৈক অনাৰ অভিযোগ আনিছিল কটনৰ ছাত্ৰই। তাকে লৈ দুই পক্ষৰ মাজত হৈছিল সংঘাত। পাছলৈ এই বাক বিতণ্ডাই লৈছে ভয়ংকৰ ৰূপ। আৰ্য কলেজৰ ছাত্ৰই অনা থাৰ বাহন ভাঙি চুৰমাৰ কৰা হৈছে। অৱশেষত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰিছে পৰিস্থিতি। পৰৱৰ্তী খবৰটো হৈছে ভোটাৰ তালিকাত মুছলমানৰ নাম কৰ্তনৰ হেঁচা। এবাৰ বিজেপি নেতাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। এটা বিগ ব্ৰেকিং এই মুহূৰ্তত বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকাক লৈ ভয়ংকৰ ষড়যন্ত্ৰ। মুছলমানৰ নাম কৰ্তনৰ বাবে বিয়লক হেঁচা দিয়া বিজেপি নেতাক গ্ৰেপ্তাৰ কৰা হৈছে। গুৰুত্বপূৰ্ণ খবৰ, ৩৪৩গৰাকী জীৱিত ভোটাৰক মৃত সজাবলৈ বিয়লক হেঁচা দিয়া হৈছে। পঞ্চায়ত সদস্য অমৃত মণ্ডলৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন হৈছে। অমৃত মণ্ডলক 7 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। বিয়লক নিজেই ফৰ্ম ফিল আপ কৰি নাম কৰ্তনৰ হেঁচা দিছিল অমৃতে। বিয়লৰ অভিযোগৰ ভিত্তিতে গ্ৰেপ্তাৰ হৈছে বিজেপি নেতা অমৃত মণ্ডল। বিয়লৰ অভিযোগৰ ভিত্তিতে গ্ৰেপ্তাৰ কৰা হৈছে। পশ্চিমবংগৰ তামলুকত সংঘটিত হৈছে এই ঘটনা। পৰৱৰ্তী খবৰটো হৈছে শ্বেখ হাছিনাৰ সংবাদ মেলক লৈ ঢাকাৰ তীব্ৰ আপত্তি। ভাৰত বাংলাদেশৰ সম্পৰ্কত পুনৰ তিক্ততা। ভাৰতত নিৰ্বাসিত হৈ থকা বাংলাদেশৰ ক্ষমতাচ্যুত প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই 23 জানুৱাৰী শুকুৰবাৰে দিল্লীত আয়োজন কৰা সংবাদ মেলক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ প্ৰকাশ কৰিছে বাংলাদেশী। ঢাকাই অভিযোগ কৰিছে যে ভাৰত চৰকাৰে শ্বেখ হাছিনাক বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰ অপসাৰণৰ বাবে ৰাজহুৱাভাৱে আবেদন জনোৱাৰ অনুমতি প্ৰদান কৰাত তেওঁলোকে গভীৰ সন্তুষ্টি লাভ কৰিছে। বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ে 25 জানুৱাৰী দেওবাৰে এক বিবৃতিযোগে জনায় যে শ্বেখ হাছিনাৰ এই কাৰ্যই কেৱল কূটনৈতিক নীতি নিয়মেই উলংঘা কৰাই নাই, বৰঞ্চ ই বাংলাদেশৰ জনসাধাৰণ আৰু চৰকাৰৰ প্ৰতি এক মুকলি অপমান। মন্ত্ৰালয়ৰ মতে ভাৰতৰ মাটিত বহি দিয়া এনে ভাষণে বাংলাদেশৰ গণতান্ত্ৰিক পৰিৱৰ্তনৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে, যাৰ প্ৰভাৱ ভৱিষ্যতে দুই দেশৰ দ্বিপাক্ষিক সম্পৰ্কৰ ওপৰত পৰিব পাৰে।
উল্লেখযোগ্য যে 2024 চনৰ আগষ্ট মাহত ছাত্ৰ আন্দোলনৰ পৰিপ্ৰেক্ষিতত ক্ষমতা হেৰুৱাই ভাৰতত আশ্ৰয় লোৱাৰ পিছত শুকুৰবাৰে শ্বেখ হাছিনাই প্ৰথমবাৰৰ বাবে ৰাজহুৱাভাৱে সংবাদমেল সম্বোধন কৰিছে। দিল্লীৰ ফৰেইন কৰেছপণ্ডেন্স ক্লাবত অনুষ্ঠিত এই সংবাদমেলত তেওঁ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা ডক্টৰ মোহাম্মদ ইউনুছক ধন সৰবৰাহকাৰী আৰু লুটপাটকাৰী বুলি তীব্ৰ সমালোচনা কৰিছে। লগতে তেওঁৰ দলে 12 ফেব্ৰুৱাৰীত হ'বলগীয়া নিৰ্বাচন সম্পূৰ্ণ বৰ্জন কৰিব বুলিও ঘোষণা কৰিছে। ইফালে বাংলাদেশে অভিযোগ কৰিছে যে শ্বেখ হাছিনাই নিজৰ সমৰ্থকসকলক নিৰ্বাচনৰ সময়ত হিংসাত্মক কাৰ্য সংঘটিত কৰিবলৈ উচতনি দিছে। উল্লেখযোগ্য যে জুলাই আগষ্ট মাহৰ আন্দোলনৰ সময়ত সংঘটিত হত্যাকাণ্ডৰ বাবে ঢাকাস্থিত আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে হাছিনাক ইতিমধ্যে অনুপস্থিতিত মৃত্যুদণ্ড বিহিছে। মোহাম্মদ ইউনুছৰ চৰকাৰে হাছিনাক ভাৰতৰ পৰা প্ৰত্যাৰ্পণ কৰিবলৈ দাবী জনাই আহিছে যদিও নতুন দিল্লীয়ে এতিয়াও এই আবেদনৰ ওপৰত কোনো চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা নাই। ভাৰত আৰু বাংলাদেশৰ সম্পৰ্ক বৰ্তমান অধিক জটিল হৈ পৰিছে, কাৰণ বাংলাদেশত হিন্দু আৰু অন্যান্য সংখ্যালঘুৰ ওপৰত চলা হিংসাৰ ঘটনাক ভাৰতে ধাৰাবাহিকভাৱে সমালোচনা কৰি আহিছে। IPLৰ পৰা মুস্তাফিজুৰ ৰহমানক অপসাৰণ কৰা আৰু নিৰাপত্তাজনিত উদ্বেগৰ বাবে বাংলাদেশে ভাৰতত অনুষ্ঠিত হ'বলগীয়া পুৰুষৰ T20 বিশ্বকাপৰ পৰা আঁতৰি আহিছে। তদুপৰি ফেব্ৰুৱাৰীত হ'বলগীয়া নিৰ্বাচনত বাংলাদেশ জাতীয়তাবাদী দল চমুকৈ BNP আৰু জামাত-ই-ইছলামীয় মিত্ৰজোঁটক নিৰ্বাচনী দৌৰত আগশাৰীৰ বুলি ধাৰণা কৰা হৈছে।